দীঘলীয়া এক সংগ্ৰাম বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে জাতিটোক উদ্ধাৰ কৰাৰ কাৰণে এক প্ৰক্ৰিয়াৰ মাজত আমি আছিলোঁ। আমি বহু আশাবাদী আছিলোঁ যে প্ৰতিবেদনখনে জাতিটোক কিবা এটা দিব, কিন্তু প্ৰতিবেদনখন আমি সম্পূৰ্ণৰূপে পঢ়ি চোৱা নাই। আৰু আজি এতিয়া মন্ত্ৰীগোটৰ প্ৰতিবেদনখন আমি মোৰ হাতত পামহে, মই হাৰ্ড কপিটো পঢ়ি মেলি গোটেইখিনি চাম। কিন্তু এটা কথা স্পষ্ট যে প্ৰতিবেদনখনে যদি জাতিক সুৰক্ষা দিয়াত ক'ৰবাত কৃপণালি কৰে আৰু জাতিটোৱে যদি অনাগত ভৱিষ্যতত অন্ধকাৰময় এক পৰিৱেশৰ মাজত জীৱন কটাবলগীয়া হয়, তেতিয়াহ'লে এই প্ৰতিবেদনখনক লৈ আমি কেতিয়াও সন্তুষ্ট নহ'ম, স্পষ্ট কথা। আৰু প্ৰতিবেদনখনৰ যদি জাতিটোক উদ্ধাৰৰ কাৰণে প্ৰচেষ্টা হাতত লয় আৰু জাতিটোৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যদি এখন কৰিছে, তেতিয়া তাক আমি সমৰ্থন জনাম। আৰু অসম গভৰ্ণমেণ্টক আমি সমৰ্থন জনাম, মন্ত্ৰীগোটৰ সেই বিষয়াকেইজনক আমি সমৰ্থন জনাম। আৰু তাৰ লগে লগে এটা স্পষ্ট কথা যে আমি সমগ্ৰ প্ৰক্ৰিয়াটো ৰাইজৰ মাজলৈ লৈ যাম। ইয়াত কি আছে, কি সন্নিৱিষ্ট আছে, কি থাকিলে ভাল হ'ব, গোটেই প্ৰক্ৰিয়াটো আমি অসমৰ ৰাইজক অৱগত কৰিম। যিহেতু আমি আন্দোলন কৰিছিলোঁ, ৰাইজক লৈ কৰিছোঁ, ৰাইজৰ পক্ষত থাকি কৰিছোঁ, গতিকে সিদ্ধান্ত আমি অকলে কেতিয়াও নলওঁ। এই সিদ্ধান্ত এটা সমজুৱা সিদ্ধান্ত বা ৰাইজৰ সিদ্ধান্ত হ'ব। আৰু ৰাইজে আমাক যি ধৰণে পৰামৰ্শ আগবঢ়ায় আৰু ৰাইজে যি ধৰণে আমাক যাবলৈ কয়, সেই পন্থাই আমি হাতত ল'ম। গতিকে অহা কাইলৈৰ পৰা তেনেকুৱা এটা প্ৰচেষ্টা আমি হাতত ল'ম। ৰাইজৰ আগত গোটেই কথা বতৰাবিলাক আমি ক'ম আৰু যিটো বাস্তৱ আৰু যিটো সত্য, সেই সত্যৰ বাস্তৱটোক লৈহে আমি আগবাঢ়িম। আমি এটা কথা কৈছিলোঁ যে আমাক জনজাতিকৰণৰ মৰ্যাদা লাগে, কিন্তু অসমত থকা যিখিনি এক্সিষ্টিং ট্ৰাইবেল, তেখেতলোকৰ যাতে কোনো হানি বিঘিনি নহয়, অকণো ক্ষয় ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণৰ মৰ্যাদা লাগে, জাতিটো জীয়াই থকাৰ স্বাৰ্থত। আৰু তাত এটা মেকানিজিম তৈয়াৰ কৰিবৰ কাৰণে আমি চৰকাৰক কৈছিলোঁ, আৰু চৰকাৰে এটা মেকানিজিম তৈয়াৰ কৰিছে বুলি আমাৰ অনুভৱ হৈছে, নোহোৱা নহয়। গতিকে সেই মেকানিজিমটোত কিমান আমি সফল হ'ব পাৰিম, আমাৰ কিমান অধিকাৰ থাকিব, আৰু জনগোষ্ঠীকেইটা উন্নতি হ'বনে নহয়, আৰু ভৱিষ্যতে পলিটিকেল ৰাইট, লেণ্ড ৰাইটটো কেনেকৈ থাকিব, গতিকে সেই বিষয়বস্তুবিলাক আছে। গতিকে পুংখানুপুংখভাৱে পঢ়ি নোচোৱাকৈ মোটামুটি কথাকেইটাৰ ওপৰত আমি বক্তব্য দিবলৈ আমাৰ অসুবিধা হয়। গতিকে আমি সম্পূৰ্ণ বিশেষজ্ঞৰ লগত আমি বহি গোটেই কথাখিনি পাতিম। পোৱাৰ পিছত তাত যিখিনি নিগেটিভ পজিটিভ আছে, আমি সম্পূৰ্ণৰূপে সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজক অৱগত কৰিম। বিধান সভাত আলোচনালৈ সময় দিয়া নাই, সেইটো আমি মানিছোঁ, কিন্তু বিৰোধী এটা দায়িত্ব আছে। কাৰণ বিৰোধীও আমিয়ে বনাইছোঁ, জনসাধাৰণৰ ভোটেৰেহে বিৰোধী আসনত তেখেতলোক অলংকৃত হৈছে, আসনত অধিষ্ঠিত হৈছে। তেখেতলোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে, জাতিটোৰ প্ৰতি দায়বদ্ধতা আছে। গতিকে তাত যি নিগেটিভখিনি আছে, ৰাইজৰ আগত প্ৰেছ মিটৰ জৰিয়তে অৱগত কৰক। অসমৰ প্ৰতিটো সংগঠনক তেওঁলোকে নিমন্ত্ৰণ কৰি কওক যে এইখিনি কথা ইয়াত নিগেটিভ আছে, এইখিনি পজিটিভ আছে, গতিকে এইখিনি হ'লে নহ'ব, আপোনালোকৰ লগত থাকি, আপোনালোকৰ পক্ষত থাকি আন্দোলনৰ বাটেৰে আমি বাট বুলিম, এই কথাটো কওক তেওঁলোকৰ। ৰাজনীতি কৰিব লাগে কাৰণে ৰাজনীতি কৰিব নালাগে, যদি ৰাজনীতি কৰিবলগীয়া আছে তেতিয়া তেওঁলোকে বেলেগকৈ কৰক, কিন্তু জাতিটোৰ স্বাৰ্থত তেখেতলোকে ৰাজনীতি কৰিব নোৱাৰিব। সচাৰ্থ যদি জাতিৰ পক্ষত আছে, সকলোকে লগত লৈ আমাক নিমন্ত্ৰণ জনাওক, তেওঁলোকে গুৱাহাটীলৈকে আমাক মাতক, আৰু কি নিগেটিভ আছে বিশেষজ্ঞৰ লগত কথা পাতি আমাক জনাই দিয়ক। আমিতো ২৬ৰ নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ মাধ্যমেৰে অসমখন সুৰক্ষিত হ'ব লাগে বুলি আমি কৈছিলোঁ, আৰু দাবীটো এতিয়াও আমি অটল আছোঁ। কিন্তু কিছুমান ব্যৱস্থাপনাৰ মাজে এনেকুৱা হয় যে আমি ৩৫টা বছৰ সংগ্ৰাম কৰিছোঁ, গতিকে ২ মাহ ৩ মাহ বা ৫ মাহ ৰোৱাত কোনো অসুবিধা নাই, কিন্তু জাতিটোৰ পক্ষত হ'ব লাগিব, জাতিটোৰ স্বাৰ্থত হ'ব লাগিব। নাই, B.R. আম্বেদকাৰে ভাৰতীয় সংবিধানখন সৃষ্টি কৰাৰ পৰা আজিলৈকে বহুবাৰ এমেণ্ডমেণ্ট হৈছে, জাতিটোৰ স্বাৰ্থত, কল্যাণকামী ৰাষ্ট্ৰখনৰ জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত। গতিকে এতিয়াও আমি যিহেতু ভাৰতৰে একোজন সুসভ্য নাগৰিক, আমি গৌৰৱী ভাৰতীয়, আমি স্বাভিমানী অসমীয়া, গতিকে স্বাভিমানী অসমীয়া গৌৰৱী ভাৰতীয়কেইজনক বচোৱাৰ স্বাৰ্থত যদি সংবিধান এমেণ্ডমেণ্ট কৰিব লাগে, তেতিয়া সংবিধান এমেণ্ডমেণ্ট কৰিব লাগিব। আৰু এই ক্ষেত্ৰত বিৰোধীয়ে এটা সক্ৰিয় ভূমিকা ল'ব লাগিব, যে কংগ্ৰেছে কৈ থাকে যে আমি জাতিটোৰ পক্ষত আছোঁ, জাতিটোৰ স্বাৰ্থত আছোঁ, গতিকে তেখেতলোকৰ যিটো দায়িত্ব পাৰ্লিয়ামেণ্টৰ ভিতৰত, সেই দায়িত্ব তেখেতলোকে পালন কৰিব লাগিব সংবিধান সংশোধনীৰ ক্ষেত্ৰত আৰু জাতিটো বচোৱাৰ স্বাৰ্থত। তেখেতলোকে যে কালি বড়োলেণ্ডত হিংসাত্মক প্ৰতিবাদ সৃষ্টি কৰিলে, সেইটো তেখেতলোকৰ জানো ৰাজনৈতিক মন্দিৰ নহয়? ৩৫টা বছৰ সংগ্ৰামৰ ফলত, তেজৰ নৈ বৈ যোৱাৰ ফলত তেখেতলোকে পোৱা এটা মন্দিৰটোত তেখেতলোকেহে আঘাত কৰিছে, লোকচান কাৰ হৈছে? তেখেতলোকৰে হৈছে। সেইটো জানো গণতান্ত্ৰিক প্ৰতিবাদ হয়? গতিকে তেখেতলোকৰ মন্দিৰ, তেখেতলোকে পোৱা সেই স্থানত তাণ্ডৱ তেওঁলোকে কৰিছে, গতিকে তেখেতলোকৰহে দুখ হৈছে তাত। গতিকে সেইফালৰ পৰা আঁতৰি থাকিব লাগে, সংযম হ'ব লাগে। যদি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত কিবা শুদ্ধ কৰিব লাগে, চৰকাৰক জনক, নিৰ্বাচিত এখন চৰকাৰ আছে, চৰকাৰ সেই কথা বতৰাবিলাক কওক, কিন্তু আমাক বিৰোধ কৰি তেখেতলোকে লাভ নাই। কাৰণ এইখন অসম, এখন গণতন্ত্ৰ, গতিকে গণতন্ত্ৰত আমি যি বিচাৰোঁ সাংবিধানিকভাৱে বিচাৰিছোঁ, আৰু এইখনত আমি কাৰোবাক বিৰোধ কৰি
কাৰোবাৰ পৰা অধিকাৰ কাঢ়ি আনি আমি অধিকাৰ বিচৰা নাই গতিকে 6 জনগোষ্ঠীৰ অধিকাৰ আমাক লাগিব যিমানেই প্ৰতিবাদ কৰক যিমানেই যি কৰক আৰু যদি কোনোবাই ভাবে যে এই ধৰণৰ কথা কাণ্ডবিলাকৰ জৰিয়তে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেয়া হ'ব মই ক'ম যে এনেকুৱা পৰিৱেশলৈ নাযাব য'ত নেকি অসমখন আকৌ অশান্তৰ্য্য হয় পৰিৱেশটো বেয়া হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ